যিসকলে IBPS ক্লাৰ্ক এক্সামত এপ্লাই কৰিবলৈ গৈ আছে বা SBI ক্লাৰ্কতে হওক বা IBPS ক্লাৰ্কতে হওক কম্পিউটাৰ চাৰ্টিফিকেটটো লাগে বুলি কয় এতিয়া কম্পিউটাৰ চাৰ্টিফিকেট আমাক কেনেকুৱা লাগিব কিমান মাহৰ লাগিব ঠিক আছে তো বহুত প্ৰশ্ন থাকে তো সেই গুটে কনসেপ্টখিনি মই আজি তোমালোকক ক্লিয়াৰ কৰি দিম এক্সাম দিয়াৰ আগত তোমালোকে গম পাই যাবা প্ৰথম কথা যেতিয়া তোমালোকে এটা ৰেজিষ্ট্ৰেচন কৰিবা এতিয়া কম্পিউটাৰ চাৰ্টিফিকেটখন দিব নালাগে তেন্তে কেতিয়া দিব লাগিব যেতিয়া তুমি জবটো পাবা তাৰ পিছত দিব লাগিব যদি তেতিয়া দিব নোৱাৰা তেতিয়া হলে তোমাৰ জবটো সিলেকশন নহব পাৰে এতিয়া কেনেকুৱা ধৰণৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব কিমান মান্থৰ লাগিব সবে খুদিব যে আমাক কিমান মান্থৰ কম্পিউটাৰ সাৰ্টিফিকেশন লাগে কোনো মান্থ নাই সেইখন তোমাৰ 1 মাহৰো হ'ব পাৰে 6 মাহৰো হ'ব পাৰে বা 12 মাহৰো হ'ব পাৰে যেনেকৈ নহওক জাস্ট এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগে মানে যে IBPS চাব বিচাৰে যে তুমি কম্পিউটাৰটো জানা টাইপ কৰিব কাৰণ তুমি বেংকত যোলে কম্পিউটাৰতে কাম কৰিব লাগিব তো তুমি যে জানা হেতু জাস্ট এটা প্ৰুফ দিলে হ'ল 1 মাহ হলেও হল 6 মাহ হলেও 12 মাহ হলেও হল জিএ কোর্স নকৰা কম্পিউটাৰ ঠিক আছে কৰিলে হল সেকেন্ড কথা কোনোবাই ইঞ্জিনিয়াৰিং ষ্টুডেন্ট হয় মই নিজেও ইসি ব্ৰাঞ্চৰ আছিলো বা ম্যাক্সিমাম ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ বিলাকতে প্ৰথম সেমিষ্টাৰটোত কম্পিউটাৰ এটা সাবজেক্ট থাকে সি বা সি++ তেনেকুৱা এটা কম্পিউটাৰ সাৰ্টিফিকেট সাবজেক্ট এটা থাকে সেমিষ্টাৰ হেতু যদি তোমাৰ মাৰ্কশিটত আছে তেনেহলে এই সাৰ্টিফিকেটৰ কোনো দৰকাৰ নাই তোমাৰ মাৰ্কশিটখনে হৈ যাব ঠিক আছে সেকেন্ড কথা কোনোবাই থাৰ্ড কথা যে কোনোবাই ক্লাস 10 ত বা ক্লাস 12 ত বা ডিগ্ৰীত হওক কোবাত নহয় কোবাত কম্পিউটাৰ সাবজেক্টটো যদি পঢ়িছা আৰু মাৰ্কশিটত যদি উল্লেখ আছে কম্পিউটাৰ বুলি হৈ গল হে মাৰ্কশিটখনে হৈ যাব এক্সট্ৰা একো সাৰ্টিফিকেট নালাগে সো আই হোপ সবকে মই ক্লিয়াৰ কৰিব পাৰিলো যে কম্পিউটাৰৰ কাৰণে কোনটো সাৰ্টিফিকেট লাগে কোনটো নালাগে বহুতে কনফিউজ হৈ আছিল আৰু বহুতে সুধিও আছিল কম্পিউটাৰ সাৰ্টিফিকেট লাগিব নে নাই তো মই যি কলো তেনেকৈ হ'ব তোমালকে ডকুমেন্ট ভেৰিফিকেশনৰ টাইমত দিলে হ'ল কন্টক দিনৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আমাৰ কি কোৰ্স উপলব্ধ আছে মই একবাৰ জনাই দিছো ফাৰ্স্ট অফ অল এটো প্ৰিলিমছ ক্ৰেশ কোৰ্স হয় ইয়াতে কি পঢ়োৱা হ'ব ইয়াতে কোৱান্ট ইংলিশ ৰিজনিং তিনটা সাবজেক্টৰ বাবে আমাৰ কি হ'ব PYQ বিলাক সলভ কৰি দেখাম প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গুটেখিনি কৰি দেখুৱা হ'ব প্লাস তারপরে ইয়াতে আমি কারেন্ট এফেয়ার্সও উপলব্ধ কৰাম ডেইলি কারেন্ট এফেয়ার্স PDF তার লগতে ডেইলি MCQ কারেন্ট এফেয়ার্সৰ ওপৰত ডেইলি তাত এড হৈ থাকিব 30 মিনিটস এখিনি দিলে হল এই গুটেখিনি এই প্ৰিলিমছ ক্ৰেশ কোৰ্সটোৰ ভিতৰত হ'ব ভিডিও লেকচাৰছ থাকিব উইকলি লাইভ ডাউট সেশনছ থাকিব আৰু এই গুটে ক্ৰেশ কোৰ্সটো লৈ ললে তোমালকে এক্সট্ৰাকে যত মানে ভিডিও কোৰ্স বিচাৰি ফুৰা দৰকাৰ নাই IBPS ক্লাৰ্ক SBI ক্লাৰ্ক IRB ক্লাৰ্ক বা IRB পিওৰ কাৰণে এটো পাৰফেক্ট কোৰ্স হ'ব ঠিক আছে তাৰ পিছত ইয়াৰ উপৰি তোমালকে এই যদি ক্ৰেশ কোৰ্সটো লোৱা তাতে মক টেষ্ট উপলব্ধ হ'ব মক টেষ্ট বান্ডল ঠিক আছে মক টেষ্ট বান্ডল আমি মক টেষ্ট দিব লাগে যে কোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা এই মক টেষ্টখিনি এনে এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয় প্ৰথম কথা মই কৈ দিছো এপত 2000 টকা দেখায় কিন্তু মই তোমালোকক এক্সামৰ কাৰণে গুটেখিনি 399 रुपीसত দি দিম এই গুটে মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকে লয় ইয়াত প্ৰায় 300 মান মক টেষ্ট আছে চেপ্টাৰ ওয়াইজ টেক্সট আছে সেকশনাল টেক্সট আছে ফুল লেংথ টেক্সট আছে PYQ এভৰিথিং প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বান্ডলখিনি লৈ ললে হ'ল বেলেগত মক টেষ্ট দি ফুৰাৰ বিচাৰি ফুৰা দৰকাৰ নাই এতিয়া কোনোবাই যদি ক্ৰেশ কোৰ্সটো লৈছা তেনেহলে মক টেষ্টটো তোমালকে হে ক্ৰেশ কোৰ্সতে উপলব্ধ হ'ব আমাৰ 599 रुपीसত গুটে ক্ৰেশ কোৰ্সটো দিয়া হ'ব তাত এভৰিথিং থাকিব মেথছ এণ্ড ফিজিক্স এপত এই গুটেখিনি উপলব্ধ আছে ইয়াৰ উপৰি তোমালকে ডেইলি কারেন্ট এফেয়ার্স যদি এক্সট্ৰাকে লব বিচাৰা ক্ৰেশ কোৰ্সটো থাকিবই এক্সট্ৰাকে যদি হেতু লব বিচাৰিছা জাস্ট 149 रुपीसত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে এটো লাইফ টাইম ঠিক আছে লাইফ টাইম ভ্যালিডিটি থাকিব তাৰপিছত যেতি তুমি ক্ৰেশ কোৰ্সটো লোৱা আৰু এটা বস্তু উপলব্ধ হ'ব হেতু হল আমাৰ ই-বুক ঠিক আছে আমাৰ কোৱান্টৰ ৰিজনিংৰ ইংলিছৰ জেনাৰেল এৱাৰনেস কম্পিউটাৰ গুটেখিনিৰ কাৰণে মই ই-বুক বনোৱা আছে ঠিক আছে প্ৰায় 600 মান পেজ হয় এখন বুকৰ তো এই বুক এখন ললে ইয়াৰ পৰা প্ৰেক্টিস কৰিব পাৰিবা এনে ই বুক এখন এক্সট্ৰাকে ললে এখনো 399 रुपीस হয় এপতে উপলব্ধ আছে যদি ক্ৰেশ কোৰ্সটো লোৱা তাতে এখিনি ফ্ৰীতে পাই যাবা এই ই বুকখিনিও তাতে পাই যাবা এই গুটেখিনি ক্ৰেশ কোৰ্সতে পাই যাবা তো মোৰ মতে তো ক্ৰেশ কোৰ্সটো লোৱাই ভাল ঠিক আছে এটা বহুতে কব আমাক প্ৰিন্টেড বুক লাগে আমাক প্ৰিন্টেড বুক লাগে এক্সামৰ কাৰণে তো এখন হল পাৰফেক্ট প্ৰিন্টেড বুক মই নিজে বনাইছো এই প্ৰিন্টেড বুকখনত কি আছে 3000 প্লাস PYQ previous year questions 3000 plus chapter wise দি আছে প্ৰত্যেক চেপ্টাৰৰ পৰা ধুনিয়াকে এটা চেপ্টাৰৰ পৰা 50টা questions maths english reasoning everything তোমালকে বেলেগ ফিজিক্যাল কিতাপ যত্তত বিচাৰি ফুৰা দৰকাৰ নাই থিওৰি পঢ়া আৰু এখন ফিজিক্যাল কিতাপ হ'ব প্ৰিন্টেড আকাৰে তোমাৰ ঘৰত যাব এখন যদি কাৰোবাক লাগে তেনেহলে ডেসক্ৰিপচনত লিংক এটা থাকিব তোমালকে তাত ক্লিক কৰি পে কৰি লব পাৰিবা এখনৰ
প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গোটেইখিনি যদি লিংক লাগে কোনোবা ইনষ্টাগ্ৰামত চাই আছা জাষ্ট কমেণ্ট কৰিবা লিংক বুলি তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS SBI IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল ঠিক আছে এইখন মই নিজে বনোৱা হয়